হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ আকাংক্ষা ভূঞাৰ কাষত আৰু বিশেষকৈ আকাংক্ষা ভূঞাই যি হাইস্কুল শিক্ষান্ত পৰীক্ষা এই পৰীক্ষাত তেওঁ দ্বিতীয় সৰ্বোচ্চ নম্বৰে জিলিকি উঠিছে আৰু বিশেষকৈ গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে, বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু এয়াই হৈছে আকাংক্ষা ভূঞা। প্ৰথমতে তোমাক আমি স্বাগতম জনাইছোঁ নিউজ লাইভলৈ। কেনেকুৱা লাগিছে মনটো? আজি বহুত ভাল লাগিছে। অতদিনৰ পাছত ইমান কষ্টৰ মূৰত আজি ফলাফলটো পাইছোঁ। কেনেকুৱা আশা কৰি আছিলা আৰু কি আশা হৈ আছিলে? আচলতে মই আশাটো কষ্ট অনুযায়ী কৰিছিলোঁ। যিমানখিনি কষ্ট কৰিছিলোঁ ভবা নাছিলোঁ ইমান পাম বুলি। ছাৰহঁতেও বহুত সহায় কৰিছিলে। হয়তো ছাৰহঁতে পৰীক্ষাৰ আগদিনাখনতো আমাক সুধিছিলে কিবা নজনা আছে নেকি বুলি, আৰু তেতিয়া আমি ছাৰৰ লগত কণ্টেক্ট কৰি সেই নজনাখিনি জানিছিলোঁ। এয়া আচলতে মোৰ অকলশৰীয়া প্ৰচেষ্টা নহয়, মাহঁতে বহুত কষ্ট কৰিছিলে মোৰ লগত, ছাৰহঁতেও কষ্ট কৰিছিলে। সেয়াই। আৰু বিশেষকৈ কোনখন বিদ্যালয়ৰ পৰা তুমি পঢ়া শুনা কৰিছিলা? মই অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ পৰা। কেনেকুৱা আছিলে, কি কি বিষয়ত কেনেকুৱা ধৰণে পঢ়া শুনা কৰিছিলে? কিবা বিষয় টান পাইছিলা নেকি? আচলতে আমাক ছাৰহঁতে যিমানখিনি পাৰে সিমানখিনি দিছিলে আৰু প্ৰায় ক্ষেত্ৰত অলপ বেছিকৈ দিবলৈ চেষ্টা কৰিছিলে। আৰু প্ৰতিটো মুহূৰ্ততে তেওঁলোকে নিজৰ কথা নাভাবি আমাৰ লগতে লাগি আছিলে। পৰীক্ষাৰ সময়তো তেওঁলোকে যথেষ্টখিনি সহায় কৰিছিলে। আমাৰ লগতে হয়তো তেওঁলোকেও বহুত কষ্ট কৰিছিলে। প্ৰতিটো ছাবজেক্টতে ছাৰহঁত ভাল, প্ৰতিটো ছাবজেক্টৰ শিক্ষকসকল ভালে আছিলে। আমাক নজনাখিনি বুজাইছিলে আৰু বৰ্তমান শিক্ষা পদ্ধতিৰ সৈতে মিলি তেওঁলোকে আমাক কোৰ্চখিনি আগবঢ়াই দিছিলে। কথা হ'ল কি, যিহেতু এটা ভাল হৈছে, ভৱিষ্যতে কেনেধৰণে পঢ়া শুনা কৰি আগবাঢ়ি যাম বুলি ভাবিছে? মই ছায়েন্স ষ্ট্ৰীম ল'ম বুলি ভাবিছোঁ। আৰু প্ৰথমে হয়তো মই নীট পৰীক্ষা অৱতীৰ্ণ হ'ম। তাৰপিছত ভৱিষ্যতে আৰু অলপ ইয়াৰ উপৰিও হয়তো ভৱিষ্যতে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হ'ম। দৈনিক কিমান ঘণ্টাকৈ পঢ়া শুনা কৰিছিলে? দৈনিক হয়তো পাৰ্যমানে কৰিছিলোঁ, এনেকৈ সময় নাই। সময় নাই, মানে নিৰ্দিষ্ট সময় নাছিলে। আৰু তুমি কি ক'বা যিসকলে এতিয়া আকৌ পৰীক্ষা দিব, তেওঁলোকক কি ক'ব, কেনেধৰণে কৃতকাৰ্যতা লাভ কৰিব পাৰি? দৰাচলতে বৰ্তমান সময়ত যিহেতু পৰীক্ষাৰ যিটো পেটাৰ্ণ সম্পূৰ্ণ সলনি হৈছে, বৰ্তমান সময়ত আমি ওপৰা-ওপৰিকৈ প্ৰশ্নাৱলীত থকা প্ৰশ্ন উত্তৰখিনি পঢ়ি গ'লে পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব নোৱাৰিম। বৰ্তমান সময়ত কোৰ্চটো সম্পূৰ্ণ গভীৰলৈ যাব লাগিব। লগতে মানে MCQ যিহেতু বহুত পাক লগাই আহে, গতিকে কোৰ্চটোৰ সৈতে সামঞ্জস্য ৰাখি আমি ৰেফাৰেঞ্চখিনিও পঢ়িব লাগিব। নিশ্চয়কৈ আছে, মাতৃ আছে, আৰু বিশেষকৈ আপোনাৰ ছোৱালীৰ যি সফলতা, কি ক'ব বিচাৰে? তাই বহুত কষ্ট কৰিছিলে, কষ্টৰ ফল পাইছে আৰু আমি এতিয়া ক'বলগীয়া হোৱা নাছিলে পঢ়িবলৈ। যিমান পাৰে তাই নিজেই চেষ্টা কৰিছে। কিমান ঘণ্টা পঢ়িছিলে? তাই নিৰ্দিষ্ট সময় নাই, মানে পঢ়াৰ তাই কোনো নিৰ্দিষ্ট দিন ৰাতি মানে পঢ়ে। তাই ৰিজাল্টক লৈ আপোনালোক সন্তুষ্ট নে? সন্তুষ্ট। ভাবিছিল নাই এনেকুৱা এটা? ভাবিছিলোঁ অকণমান, ইমান ভাল হ'ব বুলি ভবা নাছিলোঁ বাৰু। পিতৃ আছে, কওকচোন আপুনি কেনেকুৱা লাগিছে আজি, যিহেতু এটা ভাল খবৰ আপোনালোকৰ কাৰণে? এইটো নিয়মতে আমাৰ জীৱনৰ কাৰণে এটা বৰ গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটো। তাই অত্যন্ত কষ্ট কৰিছিল। ৰাতি 2টা বজাতো যদি আমি তাইক কওঁ, তাই শুবলৈ ইচ্ছা নকৰে। দিনত পঢ়াটো তাই কিছু কম আছিলে বাৰু। কষ্ট কৰিছে, মই ভাবিছোঁ কি কষ্টৰ ফল ভগৱানে দিছে। ভৱিষ্যতটো তাই ভাল হওক, তাকে কামনা কৰিছোঁ। হয়, নিশ্চয়কৈ। আৰু ইতিমধ্যে আমি কথা পাতিলোঁ আকাংক্ষা ভূঞাৰ সৈতে, আৰু গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে, বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে আকাংক্ষা ভূঞা।